চক আজি এক ভয়াবহ আৰু অতি দুখ লগা পৰিৱেশ আমি বিশেষকৈ পশ্চিম মনপুৰী বৰপেটা জিলাৰ পশ্চিম মনপুৰীত দেখিবলৈ পাইছোঁ। প্ৰায় আজি কেইদিনৰ পৰা প্ৰায় 600 পৰিয়াল ইতিমধ্যে নদীত যা গৈছে আৰু নিজৰ ঘৰ বাৰী সকলো সম্পত্তি ইয়াৰ পৰা তেওঁলোকে যা গৈছে। এনেকুৱা এটা ভয়াবহ পৰিৱেশ যে হ'ব আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। আৰু এই পশ্চিম মনপুৰী পূব মনপুৰীত যোৱা 2 বছৰৰ পৰা আমি বিভিন্ন সময়ত আন্দোলন কৰি চৰকাৰক দাবী উত্থাপন কৰি আহিছিলোঁ যে এইটো এটা ঐতিহাসিক মনপুৰী অঞ্চল। ইয়াত সত্ৰ আছিলে, ইয়াত আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল আছে মাত্ৰ 100 মিটাৰ দূৰত বৰ্তমান নদীৰ পৰা। ইয়াত বিভিন্ন বহু পুৰণা বসতি অঞ্চল আছে। এই অঞ্চলবিলাক ৰক্ষণাবেক্ষণ দিব লাগে, কিন্তু চৰকাৰ প্ৰশাসনে সেই সময়ৰ পৰা কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত আজি মনপুৰী ঐতিহাসিক মনপুৰী অঞ্চল মানে বিশেষকৈ বৰপেটা জিলাৰ মানচিত্ৰৰ পৰা নোহোৱা হ'ব ধৰিছে। আৰু আজি যিটো পৰিৱেশ দেখিছোঁ, এনেকুৱা ধৰণৰ যদি গৰাখহনীয়া হয়, আজি PWD যিটো ৰোড, আজি সৰ্বক তাৰাকান্দি হৈ যিটো ৰোড ওলাইছে, এই ৰোডটো পকীকৰণৰ কাম চলি আছে। মাত্ৰ 2-3 মিটাৰ আছে এই ৰোডটো পাবলৈ। গতিকে হয়তো আজি বা কালিৰ ভিতৰত এই ৰোডটো শেষ হৈ যাব। আৰু এই ৰোডটো শেষ হোৱাৰ লগে লগে প্ৰায় 6টা পঞ্চায়তৰ মানুহৰ যাতায়াত সম্পূৰ্ণভাৱে বন্ধ হ'ব আৰু 6টা পঞ্চায়তৰ মানুহ আবদ্ধ হৈ পৰিব। প্ৰায় হাজাৰ হাজাৰ পৰিয়াল ইয়াত আবদ্ধ হৈ পৰিব। লগতে 100 মিটাৰ দূৰত আমাৰ প্ৰায় 55-60 চনতে যিটো বিদ্যালয় স্থাপন কৰা হৈছিল মনপুৰী হায়াৰ ছেকেণ্ডেৰী স্কুল, সেইটো পাবলৈ মাত্ৰ 100 মিটাৰ আছে। আৰু এই অঞ্চলটো মানে আৰু যদি 2-3 দিন এনেকুৱা ধৰণৰ গৰাখহনীয়া হয়, হয়তো মনপুৰী অঞ্চল বুলি আমি ক'বলৈ বা পশ্চিম মনপুৰী ক'বলৈ আৰু আমাৰ ঠাই নাথাকিব। গতিকে আমি আজি দেখিলোঁ ৰাইজৰ লগত, ৰাইজৰ দুৰ্দশা বুজিলোঁ, ৰাইজে আন্দোলন কৰি আছে, সেই আন্দোলনৰ প্ৰতি আমি সমৰ্থনো জনালোঁ। আমি বৰপেটা জিলা উপায়ুক্তগৰাকীক আহ্বান জনাইছোঁ যে আপুনি অন্ততঃ AC ৰুমৰ পৰা ওলাই আহি পশ্চিম মনপুৰীত যি এটা ভয়াবহ গৰাখহনীয়া হৈ আছে, এই গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে কি ব্যৱস্থা আপুনি গ্ৰহণ কৰিছে বা চৰকাৰক আপুনি কি ধৰণে ইয়াৰ তথ্য পাতি যোগান ধৰিছে, এই কথাবিলাক আচলতে আমাক অৱগত কৰিব লাগে, ৰাইজক অৱগত কৰিব লাগে। কিন্তু আজিলৈকে জিলা উপায়ুক্তগৰাকীয়ে সৰু সুৰা কেইজনমান অফিচাৰ পঠাই দিয়ে, কিন্তু তেওঁ আজিলৈকে ইয়াত খবৰ ল'বলৈ অহা নাই। তেওঁ AC ৰুমতেই বহি থাকে। মানে তেওঁ বৰপেটাৰ নাগৰিকসকলৰ সুৰক্ষা দিয়াৰ দায়িত্ব আচলতে তেওঁৰ নাই বুলি অনুভৱ হৈছে। আৰু বিশেষকৈ মই বিভাগীয় মন্ত্ৰীগৰাকীক আজিৰ এই মানে নদী গৰাখহনীয়া অঞ্চলৰ পশ্চিম মনপুৰীৰ পৰা মই এটা বিনম্ৰতাৰ আহ্বান জনাম যে আপুনি সততে বিভিন্ন সময়ত আজি অসমৰ বিভিন্ন প্ৰান্তত আপুনি গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে তৎপৰতা দেখুৱাই আছে আৰু গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি আছে। মই বিনম্ৰতাৰ আহ্বান জনাম যে আপুনি অন্ততঃ বিশেষকৈ বৰপেটা জিলাৰ কলগাছিয়া মনপুৰী অঞ্চলত এবাৰ আহক। এবাৰ আহি আমাৰ এই ৰাইজৰ এই খাটি খোৱা, দিন হাজিৰা কৰা শ্ৰমিক, কৃষক আৰু যিসকল মানুহ এই অঞ্চলত যুগ যুগ ধৰি বসবাস কৰি আছে, এই মানুহখিনিৰ অৱস্থাটো এবাৰ চাওক। আৰু মই বিনম্ৰতাৰ আহ্বান জনাম তেখেতে আহি চাই অন্ততঃ এই অঞ্চলত স্থায়ীভাৱে এই নদীটোৰ গৰাখহনীয়া ৰোধ কৰি এই অঞ্চলটো ৰক্ষণাবেক্ষণৰ এটা ব্যৱস্থা গ্ৰহণ কৰক। আৰু যদি চৰকাৰ প্ৰশাসনে বা বিভাগীয় মন্ত্ৰীগৰাকী যদি এনেকুৱা ধৰণৰ কোনো পদক্ষেপ গ্ৰহণ নকৰে, আমি নিশ্চিতভাৱে জীয়াই থাকিব লাগিব। পশ্চিম মনপুৰী অঞ্চলক বচাই ৰখাৰ স্বাৰ্থত, এই অঞ্চলটোক বচাই ৰখাৰ স্বাৰ্থত আমি বৃহৎ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীৰ বাদে আমাৰ গত্যন্তৰ নাথাকিব। সেইকাৰণে আমি জিলা প্ৰশাসন, অসম চৰকাৰ, বিভাগীয় মন্ত্ৰীগৰাকীক বিনম্ৰতাৰে আমি আহ্বান জনাইছোঁ যে এবাৰ অন্ততঃ আহি এই অঞ্চলৰ ৰাইজৰ দুৰ্দশা বুজি এই অঞ্চলক ৰাইজক কেনেকৈ ৰক্ষণাবেক্ষণ দিয়া যায় তাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। চাওক, উচ্ছেদটো হৈছে চৰকাৰে কেৱল সংখ্যালঘু হোৱাৰ বাবে এটা নাটক ৰচনা কৰি সংখ্যালঘুসকলক কেনেকৈ বেঘৰ কৰিব পৰা যায়, এইটো এটা মানে চৰকাৰৰ প্লেন পলিচি। চৰকাৰে নিজৰ গাদীখন সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰক মানে মূল্যবৃদ্ধি, চৰকাৰৰ বিফলতা এইবিলাক ঢাকিবৰ কাৰণে সংখ্যালঘু ৰাইজক সহজভাৱে টাৰ্গেট কৰি লৈছে উচ্ছেদ। আৰু এইটো অমানৱীয় উচ্ছেদ আৰু এইটো ইচ্ছাকৃতভাৱে কেৱল মাত্ৰ বিশেষকৈ মই মুছলমান হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ধৰণৰ কাম কৰি আছে। আৰু গৰাখহনীয়াটো হৈছে এটা প্ৰাকৃতিক দুৰ্যোগ, এইটো নদীৰ ফলৰ কাৰণে। চাওক, এইটোৱে আমি কৈছোঁ যে আজি মুখ্যমন্ত্ৰী যিবিলাক মানুহক উচ্ছেদ কৰে, আজি মুখ্যমন্ত্ৰীৰ হাতত হিচাপ থাকিব লাগিছিল যে গৰাখহনীয়া ব্ৰহ্মপুত্ৰ, বেকী, আই, চম্পা বা অসমৰ বিভিন্ন প্ৰান্তৰ গৰাখহনীয়াৰ ফলত প্ৰায় 30 লাখতকৈ অধিক মানুহ বেঘৰ হৈছে। এই মানুহখিনিক যদি আজি গৰাখহনীয়া হোৱাৰ ফলৰ পিছতেই যদি তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিলেহেঁতেন, তেনেহ'লে এই মানুহখিনি চৰকাৰী মাটিত বসবাস নকৰিলেহেঁতেন। কোনেও নিবিচাৰে চৰকাৰী মাটিত থাকক, নিজৰ এটুকুৰা সৰু মাটি হ'লেও তেওঁলোকে থাকিব বিচাৰে। আজি যে পশ্চিম মনপুৰী অঞ্চলৰ যে আজি 600 পৰিয়াল আজি গৰাখহনীয়াৰ কবলত পৰিছে, বৰপেটা জিলা উপায়ুক্তই তেওঁলোকৰ লিষ্ট যোগাৰ কৰিছে নেকি? তেওঁলোকক এটুকুৰা মাটি ক'ৰবাত থাকিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি দিছে নেকি? দিয়া নাই। চৰকাৰে দিছে নেকি? দিয়া নাই। যাৰ কাৰণে এই মানুহখিনি হয়তো বৰপেটা জিলাৰ কোনো এটা চৰকাৰী মাটিততো বসবাস কৰিব লাগিব, জীয়াই থাকিব লাগিব। কাৰণ এইখিনি মানুহতো বাংলাদেশৰ, আমেৰিকাৰ বা ভূটানৰ, নেপালৰ নহয়। এইখিনি মানুহ অসমৰ হয়, ভাৰতৰ হয়, এইখিনি মানুহ অসমীয়া হয়। গতিকে এইখিনি মানুহক থাকিবৰ কাৰণেতো ক'ৰবাত অসমৰে ঠাই লাগিব। গতিকে যেতিয়াই তেওঁলোকে চৰকাৰী কোনো মাটিত তেওঁলোকে নিজৰ সতি সন্ততিলৈ জীয়াই থাকিবৰ কাৰণে যাব, আকৌ মুখ্যমন্ত্ৰীয়ে নিজেই মানে মুছলমানক মানে কৰিব মানে RSSক তুষ্টিকৰণ কৰিবৰ কাৰণে মুছলমানৰ ওপৰত বুলডোজাৰ চলাই দি তেওঁ চৰকাৰী মাটিৰ পৰা মানুহ উচ্ছেদ কৰিবলৈ কৈছে। কিন্তু প্ৰকৃততে যে মুখ্যমন্ত্ৰীয়ে গৰাখহনীয়াৰ কবলত পৰা মানুহখিনিক যদি সংস্থাপনৰ ব্যৱস্থা কৰিলেহেঁতেন, মই ভাবোঁ কোনো অসমৰ সংখ্যালঘু মুছলমানে চৰকাৰী ভূমিত বসবাস নকৰিব। গতিকে চৰকাৰক আমি আহ্বান জনাইছোঁ যে গৰাখহনীয়া হোৱাৰ যিবিলাক অঞ্চলত হৈছে, সেই অঞ্চলত এটা ভাল ছাৰ্ভে কৰি সেই অঞ্চলত গৰাখহনীয়াৰ কবলত পৰা প্ৰতি ঘৰ মানুহক তেওঁলোকে ছাৰ্ভে কৰি ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এনেকুৱা ধৰণৰ নাটক বন্ধ কৰি মই ভাবোঁ যে প্ৰকৃতাৰ্থত চৰকাৰে যদি গৰাখহনীয়া ৰোধ আৰু গৰাখহনীয়াৰ কবলত পৰা মানুহখিনিক যদি ভূমি দি দিয়ে, মই ভাবোঁ অসমৰ কোনো এখন ঠাইতে ভূমিহীন মানুহে চৰকাৰী ভূমি নাথাকিব।